চাওক আমি ABMCয়ে নলবাৰী জিলাত যোৱা দুটা দিনত এই পবিত্ৰ বৰদিনক লৈ বজৰং দলৰ সদস্যসকলে বৰদিনত ব্যৱহাৰ হ'ব লগা সা সামগ্ৰীসমূহ বিভিন্ন ধৰণে অগ্নিসংযোগ কৰি জ্বলাই দিছে, বৰদিন পালন কৰাত বাধা প্ৰদান কৰিছে আৰু কোনো কাৰণতে অসমত বা ভাৰতবৰ্ষত বৰদিন পালন কৰিব দিয়া নহ'ব বুলি আদি যি ঘৃণনীয় মন্তব্য কৰিছে তাৰ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আচলতে এই ঘটনা অত্যেককে ঘৃণাজনিত এক অপৰাধৰ বহিঃপ্ৰকাশ আৰু এনেকুৱা ধৰণৰ অপৰাধে সামাজিক যি গাঁথনি সেই সামাজিক গাঁথনিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব বুলি আমি আশংকা প্ৰকাশ কৰিছোঁ। আচলতে ভাৰতীয় জাতীয়তাবাদ বিভিন্ন ভাষিক, বিভিন্ন সাংস্কৃতিক, বিভিন্ন বৰ্ণ ধৰ্মৰ এক সমন্বিত চিন্তা আৰু চেতনাৰ ৰূপে যাৰ ভেটিটো নিৰ্মাণ হৈছিল 200 বছৰ বৃহত্তৰ ভাৰতীয় জাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে যি স্বাধীনতা সংগ্ৰাম চলাইছিল সেই স্বাধীনতা সংগ্ৰামৰ মাজেৰে যি স্বাধীনতা সংগ্ৰামত বৃহত্তৰ ভাৰতীয় জাতিয়ে হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, পাৰ্চী সকলো ধৰ্মৰ মানুহ ঐক্যবদ্ধভাৱে, সকলো ভাষা ভাষী মানুহ ঐক্যবদ্ধভাৱে আমি ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে আমি স্বাধীনতা লাভ কৰিছিলোঁ। আৰু এই স্বাধীনতা সংগ্ৰামৰ যি যৌক্তিক প্ৰাপ্তি বুলি কোৱা হয় এয়া হ'ল আমাৰ ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধান। ভাৰতৰ পবিত্ৰ সংবিধানৰ অনুচ্ছেদ 25 কি কৈছে যে প্ৰতিজন ভাৰতীয় নাগৰিকে নিজৰ বিশ্বাস অনুসৰি, নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে, যিকোনো ধৰ্ম পালন কৰিব পাৰে। তো আজি নলবাৰী জিলাত এই একাংশ বজৰং দলৰ সদস্যই আইনৰ শাসন সম্পূৰ্ণভাৱে ভৰিৰে মোহাৰি, ভাৰতৰ সংবিধান সম্পূৰ্ণভাৱে ভৰিৰে মোহাৰি আজি সংখ্যালঘু খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ বৰদিন উৎসৱ পালন কৰাত যি বাধা প্ৰদান কৰিছে মুকলিভাৱে অন কেমেৰা, এই ঘটনাই যিটো আইডিয়া অফ ইণ্ডিয়া বুলি কোৱা হয়, বৃহত্তৰ ভাৰতীয় জাতিৰ যিটো ধাৰণা, সেই ধাৰণাক হত্যা কৰাৰ এক চেষ্টা কৰিছে। আমি আচৰিত হৈছোঁ এতিয়ালৈকে নলবাৰী জিলা প্ৰশাসনে কিয় উক্ত বজৰং দলৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আজি আইনৰ শাসন নলবাৰীত ধ্বংস হৈ গৈছে নেকি, সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আজি বজৰং দলৰ সদস্যসকল কোন হয় যি সদস্যসকলে আজি দেশত এটা ধৰ্মৰ নিৰ্দিষ্ট ধৰ্মৰ এটা অনুষ্ঠান পালন কৰাত তেওঁলোকে বাধা প্ৰদান কৰিছে। আজি বৰদিন যি এটা মানে উৎসৱ বুলি কোৱা হয়, যি এটা মানে সুখৰ উৎসৱ, সেই বৰদিন পালন কৰাত বাধা দিবলৈ বজৰং দলৰ সদস্যসকলক কোনখন সংবিধানে অধিকাৰ দিছে, কোনখন আইনে অধিকাৰ দিছে, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ নাকৰ তলত নলবাৰী চহৰৰ মাজমজিয়াত কেনেকৈ এনেকুৱা ধৰণৰ হেড ক্ৰাইমৰ ঘটনা সংঘটিত হ'ব পাৰিছে। আজি আইনৰ শাসনৰ অস্তিত্ব নলবাৰীত নাইকিয়া হৈ গৈছে নেকি, এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। নে নলবাৰী জিলা প্ৰশাসন এই ক্ষেত্ৰত নীৰৱ হৈ থাকি মানে আওপকীয়াকৈ এনেকুৱা ধৰণৰ ঘৃণামূলক অপৰাধ বা হেড ক্ৰাইম সংঘটিত কৰাত তেওঁলোকে কি তাত সমৰ্থন আগবঢ়াইছে নেকি, সেই প্ৰশ্ন আমি নলবাৰী জিলা প্ৰশাসনৰ ওচৰত উত্থাপন কৰিছোঁ। আৰু আমি ABMC দাবী জনাইছোঁ যে কোনো কাৰণতে এনেকুৱা ধৰণৰ হেড ক্ৰাইম সমাজত মানি লোৱা নহ'ব। নলবাৰী জিলা আৰক্ষীয়ে শীঘ্ৰেই উক্ত বজৰং দলৰ সদস্যসকলৰ বিৰুদ্ধে স্বমতো গোচৰ ৰুজু কৰি দেশৰ সামাজিক গাঁথনি, দেশৰ আইন শৃংখলা, দেশৰ সংবিধান, আইনৰ শাসনৰ প্ৰতি ভাবুকি আহিব পৰা এনেকুৱা ধৰণৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ আমি ABMC দাবী উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ দেশত প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো ভাষা, প্ৰতিটো ধৰ্মৰ মানুহৰ অধিকাৰ 100% নিশ্চিত হ'ব লাগিব আৰু সংবিধানৰ ওপৰত কোনেও পদাঘাত কৰিবলৈ কোনেও কেতিয়াও আমি সুযোগ দিয়া নহ'ব। কাকো এই কথা আমি স্পষ্টকৈ কৈ দিছোঁ যে সংবিধানৰ ওপৰত আক্ৰমণ নমাই আনিলে তাৰ বিৰুদ্ধে ব্যাপক গণপ্ৰতিবাদ গঢ়ি তোলা হ'ব।